সভাপতি ৰমহাম ডাঙৰীয়া, আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী কিশোৰ বৰুৱা ডাঙৰীয়া, এইবাৰ বিধানসভা নিৰ্বাচনৰ বাবে টিকেটৰ আবেদন কৰা কৃষ্ণানু বৰুৱা ডাঙৰীয়া, নিতুল দাস ডাঙৰীয়া, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, মণ্ডলৰ সভাপতিসকল, NSY যুৱ কংগ্ৰেছ সভাপতিসকল, মহিলা কংগ্ৰেছ, য়াং ব্ৰিগেড, সেৱা দল, গোৰ্খা চেল, মিডিয়া চেল, বিভিন্ন চেলৰ বিষয়ববীয়াসকল, মই প্ৰথমে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী কিশোৰ বৰুৱা ডাঙৰীয়া মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ। লগতে যিসকলে টিকেটৰ বাবে আবেদন কৰি কৃষ্ণানু বৰুৱা ডাঙৰীয়াই হওক, স্বপন মণ্ডল ডাঙৰীয়াই হওক, নিতুল দাস ডাঙৰীয়াই হওক, পৰিমল দাস ডাঙৰীয়াই হওক, আৰু দুই তিনিজন আৰু আছিল, প্ৰবীণ বৰা ডাঙৰীয়াও হওক, জগত হাজৰিকা ডাঙৰীয়া, মনোজ দাস ডাঙৰীয়া, অবিনাশ দাস ডাঙৰীয়া, এই সকলে কংগ্ৰেছ দলটোক ভাল পায় কাৰণেহে তেওঁলোকে টিকেট বিচাৰিছে। আৰু সকলো যিমান লোকে পাৰে মই অৱগত যে সকলোৱে জিলা কংগ্ৰেছক সহায় কৰিছে, সকলোৱে ব্লক কংগ্ৰেছক সহায় কৰিছে, মণ্ডলক সহায় কৰিছে, আৰু সকলোৱে মিলি জুলি কংগ্ৰেছ দল ডিমৰীয়া বিধানসভা সমষ্টিত আৰু মজবুত হওক, সকলোৱে তাৰ বাবে জান প্ৰাণ লগাইছে। কিন্তু টিকেট এজনে পায়, আৰু টিকেট এজনে পাইছে, এয়া হ'ল কিশোৰ বৰুৱা ডাঙৰীয়া। কিন্তু কিশোৰ বৰুৱা ডাঙৰীয়া এগৰাকী ব্যক্তি হিচাপে গোটেই চিট নিজে অকলে উদ্ধাৰ কৰিব নোৱাৰিব, কোনেও নোৱাৰে। যিদৰে এটা বিধানসভা সমষ্টি, আমি যদি বিধানসভা সমষ্টিৰ ভিতৰত জয়লাভ কৰিবলৈ বিচাৰোঁ, প্ৰতিটো বুথ, প্ৰতিটো পলিং চেণ্টাৰ, প্ৰতিটো ৱাৰ্ড আমি শক্তিশালী কৰিব লাগিব, মানুহ বনাব লাগিব, তেতিয়াহে গৈ এজন দলৰ প্ৰাৰ্থী জিকিবলৈ সক্ষম হয়। সেইকাৰণে আমি আগন্তুক দিনত কংগ্ৰেছ দলটোক আমি কেনেদৰে জিকাব পাৰোঁ তাৰ বাবে আমি সকলোৱে কষ্ট কৰিব লাগিব, সকলোৱে কষ্ট কৰিব লাগিব। হয়, টিকেটৰ ক্ষেত্ৰত কিশোৰ বৰুৱা ডাঙৰীয়া আপোনালোকৰ স্থানীয় এটা বিষয় আছে, সেই হিচাপে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকক আগুৱাই দিয়া হয়। কিন্তু এতিয়া পুনৰবাৰ যেনে ইয়াৰ পূৰ্বে সকলোৱে যিমানবোৰ টিকেটৰ আবেদন কৰা ব্যক্তিসকল আছে, তেওঁলোকৰ সমৰ্থকসকল আছে, আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, আমাৰ সংগঠন আছে, আমি সকলোৱে মিলি কংগ্ৰেছ কৰিছিলোঁ। আকৌ আমি একত্ৰিত হ'বই লাগিব, আকৌ আমি একত্ৰিত হ'বই লাগিব। তেতিয়াহ'লে আমাৰ জয় নিশ্চিত, তেতিয়াহ'লে আমাৰ জয় নিশ্চিত। আৰু সেইকাৰণে সকলোকে একত্ৰিত হৈ দলটোক আগুৱাই লৈ যাবলৈ মই অনুৰোধ জনাইছোঁ বা নিৰ্দেশ প্ৰদান কৰিছোঁ। আৰু মই প্ৰত্যেক কথা মই মন দিওঁ, যিসকলে আজি টিকেট পোৱাৰ পিছত শেষ পৰ্যায়লৈকে কষ্ট কৰি থাকিলে তেওঁলোকৰ ওপৰতো মোৰ চকু থাকে। আৰু যিসকলে খুবত যদি বহি যায় বা তেওঁলোকে প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ যিমান ভূমিকা থাকিব লাগে যদি নাথাকে, সেইখিনিও কথা মোৰ মনত থাকি যায়। আৰু যিসকলে কষ্ট কৰে টিকেট পোৱাৰ পিছত বা টিকেট নাপালেও, যিসকলে কষ্ট কৰে তেওঁলোকক পৰৱৰ্তী সময়ত আমি নিজৰ ফালৰ পৰা আমি ৰিৱাৰ্ড দিম, আমি নিজৰ ফালৰ পৰা তাৰ দায়িত্ব আমি লৈছোঁ। এতিয়া আমি প্ৰচাৰত যাব লাগিব। মানুহে সুধিব যে কংগ্ৰেছ আহিলে কি কৰিব, মহিলাবোৰে সুধিব কংগ্ৰেছে কি কৰিব। তো সেই মহিলাসকলক বুজাব লাগিব, বাইদেউ এতিয়া মাত্ৰ 1250 টকা পাবলৈ গ'লে
ইমান আপোনাৰ সময় নষ্ট হয়, গোটেই দিনটো যায়। আৰু এই 1250 টকা যে পাই থাকে তাৰো কোনো গেৰেণ্টি নাই। যদি দেওবাৰে বিজেপি সভালৈ নাযায়, যদি নিজৰ ঘৰত যদি বিজেপি ফ্লেগ নলগায়, যদি মন কী বাত নুশুনে, যদি বহি ওপৰত চহী নকৰে, যদি ফটো আপোনালোকে নপঠায়, কোনদিনা আপোনালোকৰ আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তন হয় কোনে ক'ব নোৱাৰে। হ'ব, আপোনালোকে কথাখিনি শুনি থাকক। তো কোনদিনা তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন হয় ক'ব নোৱাৰে, আৰু তেওঁলোকৰ নিজৰ ঘৰৰ কাম চব পাহৰি গোটেই দিনটো আহোঁতে যাওঁতে তাতে গুচি যায়। আৰু আমি কৈছোঁ, আৰু আমি সেইসকলক ক'ব লাগিব যে বাইদেউ, যেতিয়া আমাৰ চৰকাৰ আহিব কোনো দলৰ সভাত আহিব নালাগে, য'তে আছে তাতে পইচা পাই। যদি আমাৰ চৰকাৰ আহে, আমি বাৰম্বাৰ প্ৰমাণ নিবিচাৰোঁ যে আপোনালোকে কংগ্ৰেছ কৰিছে নাই কৰা। যদি আপোনালোকে যোগ্য, আপোনালোকে নিশ্চিত হৈ থাকক, সুবিধা আপোনালোকে পাই থাকিব। কোনো ফ্লেগ ঘৰত ৰাখিব নালাগে, কোনো বহি ওপৰত চাইন কৰিব নালাগে, কোনো দেওবাৰে আপোনালোকে সময় নষ্ট কৰিব নালাগে। আপোনালোকৰ ঘৰৰ কাম, আপোনালোকৰ হাজিৰা কাম, আপোনালোকৰ ল'ৰা ছোৱালী ডাঙৰ কৰা কাম, পঢ়া শুনা কৰা কাম, গোটেইখিনি কাম কৰি থাকক। মোবাইলত লিংক পাব, গম পাই যাব যে কংগ্ৰেছ আপোনালোকৰ একাউণ্টত পইচা উঠায়। পাহাৰত যেতিয়া যাব মানুহে সুধিব যে কংগ্ৰেছ আহিলে আমি কি পাম? পাহাৰৰ মানুহক ক'ব কি যোৱা 10 বছৰত যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে, এই বিজেপি চৰকাৰ আজি অৰুণোদয় নামত মাত্ৰ মন্ত্ৰী আৰু বিধায়কসকলৰ নামত তেওঁলোকৰ মাটি আৰু কিনিবলৈ সক্ষম হৈছে। যেতিয়াৰ পৰা বিজেপি আহিছে মাটি ৰেভিনিউ বাঢ়ি গৈছে, খাজনা বাঢ়ি গৈছে, আৰু আমাৰ একচনীয়া পট্টা একচনীয়া হৈ আছে, আৰু যদি কাৰোবাৰ ম্যাদী পট্টা আছে সেই ম্যাদী পট্টাও গুচি গ'ল। কংগ্ৰেছ যেতিয়া আহিব, কংগ্ৰেছৰ চৰকাৰ আহিব, তেতিয়া আমি মন্ত্ৰী বিধায়কৰ কিমান ভূমি হৈছে তাত আমি গুৰুত্ব নিদিওঁ। আপোনালোকক কিমান আমি ম্যাদী পট্টা কৰিব পাৰোঁ তাৰ কাৰণে আমি বিশেষ আমি চেষ্টা কৰিম। কংগ্ৰেছ যেতিয়া আহিব, আমি দুখীয়া মানুহ ওপৰত টোল, দুখীয়া মানুহ ওপৰত খাজনা, আমি এই ধৰণৰ আমি হেঁচা নিদিওঁ। আমি যি পইচা তুলিব লাগে আমি ধনী মানুহৰ পৰা ল'ম, দুখীয়া মানুহক আমি সহায় কৰিম। আজি এইখন চৰকাৰ ধাৰুৱা, আৰু ধাৰ মাৰিবলৈ আপোনালোকৰ মাটি খাজনা বৃদ্ধি কৰিছে। নিজৰ ধাৰ মাৰিবলৈ আপোনালোকৰ ম্যাদী পট্টা ৰেভিনিউ আগতকৈ বেছি বিচাৰিছে। কিয় বিচাৰিছে? ধাৰ যে। কিন্তু আমাৰ চৰকাৰ আহিলে আমি ধাৰটো আমি কম কৰিম, আৰু আপোনালোকৰ যে আৰ্থিক যে হেঁচা, এই হেঁচাটো আমি কম কৰিম। আজি নিজৰ ধাৰ মাৰিবলৈ এইখন চৰকাৰে কি কৰিছে? চাৰিওফালে মদৰ দোকান খুলি দিছে। চাৰিওফালে মদৰ দোকান খুলি মদ বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক মদ খুৱাই সেই মদৰ পইচাটো লৈ নিজৰ ধাৰ মাৰিবলৈ বিচাৰিছে এইখন চৰকাৰ। আমাৰ মানুহক ক'ব লাগিব, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমি মদ খুৱাই আমি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস নকৰোঁ, আমি উচ্চ শিক্ষানুষ্ঠানবোৰ উন্নত কৰিম আৰু মদৰ দোকান আমি কম কৰিম। তেওঁলোকে চৰকাৰী স্কুল বন্ধ কৰিছে, মদৰ দোকান খুলিছে, আমি মদৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল আমি উন্নত কৰিম। আজি তেওঁলোকৰ আজি গোটেই আমাৰ এটা